আজি ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক দিন। আজি 1 জুলাই 2024 পৰা ভাৰতত তিনিখন নতুন আইন বলবৎ হ'ব হৈছে। যি ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম। তো এই তিনিখন নতুন আইনৰ ক্ষেত্ৰত আমি বৰপেটা পুলিচৰ তৰফৰ পৰা আৰু বৰপেটা ৰোড থানাৰ সহযোগত আজি বৰপেটা ৰোড থানাত এখন ৰাইজৰ মাজত সজাগতা সভা আয়োজন কৰিলোঁ। এই সভাত থানাৰ নাগৰিক কমিটি আৰু এই অঞ্চলৰ সৰ্বস্তৰৰ লোক, PDP, গাঁও বুঢ়া আৰু বিশিষ্ট ব্যক্তিসকল, বৃদ্ধসকল আৰু লগতে মহিলাসকলৰ অংশগ্ৰহণ কৰে। আৰু আজি আমি আশা কৰিছোঁ যি তিনিখন নতুন আইন বলবৎ হ'বলৈ গৈ আছে, তাৰ যি চিটিজেনৰ যিটো চিটিজেন চেণ্ট্ৰিক হয় আৰু ভাৰতীয় মূল্যবোধৰ ওপৰত আধাৰিত, য'ত দণ্ডৰ পৰিৱৰ্তে ন্যায়ৰ ওপৰত প্ৰাধান্য আৰোপ কৰা হৈছে, তাক ৰাইজে কিছু হ'লেও উপলব্ধি কৰিছে আৰু আগন্তুক দিনত ইয়াৰ বিষয়ে অধিক সজাগতা হোৱাৰ আশা ৰাখিছোঁ। আৰু ভাবিছোঁ যিখন তিনিখন নতুন আনিছে সময় উপযোগী আইন, আৰু ইয়াৰ বিষয়ে সৰ্বসাধাৰণ ৰাইজে সকলো স্তৰতে জনাটো অতি প্ৰয়োজনীয়। আজি প্ৰায় তিনিখন যি নতুন আইন আমি ভাৰতত প্ৰৱৰ্তন হৈছে, সেইকেইখন হৈছে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম। এই তিনিখন আইন এইকেইখন সম্পূৰ্ণভাৱে নতুন আইন। আগৰ যি IPC আছিল, আমাৰ CRPC আছিল আৰু ইণ্ডিয়ান এভিডেন্স এক্ট আছিল, এইকেইখনৰ ঠাইত এইকেইখন আইন আজিৰ পৰা বলবৎ কৰা হৈছে। হয়, আজিৰ পৰা লাগু হৈছে। চাওক, এই আইনখনত প্ৰথমতে শিশু আৰু মহিলাৰ গুৰুত্ব আৰোপ কৰা হৈছে আৰু শিশু আৰু মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধক অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। আৰু এই ক্ষেত্ৰত যি শাস্তিৰ যিটো মাত্ৰা, তাকো অধিক কৰাৰ প্ৰাৱধান আছে।